নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি গৈ আছোঁ বৰ্তমান লাচিত বৰফুকন মৈদামলৈ। গতিকে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া ভিডিঅ'টোৰ ওচৰলৈ যাওঁ। নমস্কাৰ বন্ধুসকল, মই এতিয়া আহি পালোহি। এতিয়া বৰ্তমান লাচিত বৰফুকন মৈদামভাগিত উপস্থিত হলোহি। এইটো হৈছে লাচিতৰ সেই প্ৰতিমূৰ্তি। এইটো কিমান এটা ডাঙৰ সুউচ্চ এটা প্ৰতিমূৰ্তি হয়, এইটো চাওক আপোনালোকে। 125 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি। আমি এই প্ৰতিমূৰ্তিটোৰ ওচৰত যাম। এতিয়া প্ৰথমতে তেখেতৰ এই মৈদামভাগিলৈ আমি যাব লৈছোঁ। এয়া হৈছে তেখেতৰ মৈদামভাগি। শৰাইঘাটৰ যুদ্ধৰ পিছত তেখেতৰ যেতিয়া মৃত্যু হৈছিল, তেখেতৰ সেই মৃত্যু নাৱতে হৈছিল বুলি কয় ইতিহাসবিদসকলৰ মতে। তেখেত যেতিয়া মানে গুৱাহাটীৰ পৰা তেখেত যেতিয়া আহি আছিলে নাৱেৰে শিৱসাগৰ ছাইডে, তেতিয়া তেখেতৰ এই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তেখেতৰ নাৱত টান নৰীয়া হৈ মৃত্যু হৈছিলে। তাৰপিছত ইয়াতে ফুলুঙাপাৰ বুলি এটুকুৰা জেগা আছে, সেইটুকুৰা জেগাৰ মানুহখিনিয়ে আনি তেখেতক ইয়াতে সমাধিস্থ কৰিছিলে। আৰু সেইটো সময়ত ৰজা আছিল ৰজা উদয়াদিত্য সিংহ। এতিয়া মই এইবোৰ কথা মানে ক'লেও মানে কিছুমান একচুৱেলি বুৰঞ্জীৰ কথাটো, মানে কিছুমান কথা ঘপকৈ কৈ দিওঁতেও অলপ মানে প্ৰব্লেম হ'ব পাৰে, কিয়কি মোৰ ওপৰতো বহুত ডাঙৰ ডাঙৰ মানুহ আছে। মইতো এজন সাধাৰণ মানুহ হয়। বুৰঞ্জীবিদ আছে, ইতিহাসবিদ আছে, পুৰাতত্ত্ব বিভাগ আছে। এই বুৰঞ্জীবিদসকলৰ মতে এইটো মৈদামভাগিৰ তলত কাঠেৰে বনোৱা আছে বুলি কয়। তো কাঠেৰে বনায় আৰু তাৰ মানে ভিতৰতে মানে মৃতকৰ দেহা, তাৰপিছত আপোনাৰ তেখেতৰ কাপোৰ কানি অলংকাৰ যি আছে সকলোখিনি ইয়াতে চব মানে পুতি দিয়া যায় আৰু তাৰ ওপৰত মানে সেই মাটি দি আৰু তাৰ ওপৰত মানে ঘাঁহ বনেৰে আৱৰাই দিয়ে। আৰু আগফালে সৰুকৈ এখন দৰ্জা থাকে, সেইখনক গৰা বুলি কোৱা যায়। এইটো কাঠৰ হোৱাৰ কাৰণে এই মৈদামভাগি অলপ মানে চাপৰ হয়। এনেই যিবোৰ আৰু কিছুমান মানে ৰাজকীয় যিখিনি মানে মানুহ আছে, ৰজা বা ৰাণী হয়, সেই তেওঁলোকৰ ইটা বা মানে পোৰা ইটাৰে মানে তেনেকেই মানে দিয়া যায় বুলি কৈছে আৰু বহুতে। মানে মই যিখিনি শুনিছোঁ সেইখিনিয়ে মানে কৈছোঁ আপোনালোকক। সেইটো কাৰণে সেইবোৰ মৈদাম অলপ ওখ হয়, এইটো অলপ মানে চাপৰ আছে। এতিয়া ব'লক আমি এতিয়া সেই মূৰ্তিটোৰ ফালে যাওঁ। লাচিত বৰফুকন এই মৈদামটো এইটো আছে আপোনাৰ, যদি আপুনি শিৱসাগৰৰ পৰা আহি থাকে, আপুনি লাদৈগড় চাৰিআলি পাৰ হৈ বাওঁফালে সোমাই যাব লাগে এটা ৰাস্তা, ফুলুঙাপাৰ বুলি কয়, মেলেং হুলুঙাপাৰ, ফেচুৱাল গাঁও ইয়াতে আছে। এইটো আপোনালোকে আহিব পাৰে। এইটো মূৰ্তি মাৰ্চৰ 9 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্ত্বাৱধানত এইটো উদ্বোধন কৰা হৈছিলে। 125 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি। এইটো ভাবক, এইটো এটা মানে কিমান ডাঙৰ এটা মানে প্ৰতিমূৰ্তি হয়। লাচিত বৰফুকনৰ বিষয়ে আৰু নজনা মানুহটো কোনো নাই, সকলো অসমীয়াই জানে। আজি তেওঁৰ কাৰণেতো আজি আমি অসমীয়া জীয়াই আছোঁ। আজি অসমীয়া সত্তাটো আজি জীয়াই থাকিব পাৰিছে। আমি নিজকে অসমীয়া বুলি ক'ব পাৰিছোঁ।
বন্ধুসকল, এইটো ঘৰটোলৈ চাওক। এয়া কোনো চাইনা, কোৰিয়া বা জাপান নহয়, এয়া আমাৰ অসমতেই আছে। এয়া চাওক, এয়াই হৈছে আমাৰ লাচিত বৰফুকনৰ ইমান সুউচ্চ এটা প্ৰতিমূৰ্তি। এয়া দেশতকৈ মোমাই ডাঙৰ নহয়, এওঁৱেই কৈছিলে ইমান ডাঙৰ এজন পৰাক্ৰমী বীৰ যোদ্ধা, যাকে কোৱা হয়, যাৰ মূৰ্তিটোকেতো কোৱা হয় দ্য ষ্টেচু অফ ভেলোৰ, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। এয়া চাওক, সেইফালে চব ড্ৰেগন আছে, আহোম ৰজাসকলৰ দিনৰ চিম্বল। এইটো এটা বৰটোপ আছে ইয়াত। আহোমে আগতে যেনেকৈ যুদ্ধ কৰিছিলে, ইয়াত শিলৈ ফুটাইছিলে, খাৰ বাৰুদ চব দি, আগৰ দিনৰ বন্দুক, ডাঙৰ বৰটোপ। আগতে এইটোৰ ওপৰত যাবলৈ দিছিলে, এতিয়া এইটো বৰ্তমান বন্ধ কৰি থৈছে এইটো। বন্ধুসকল, এই যিটো প্ৰতিমূৰ্তি, এইটো বনাইছিলে আকৌ গুজৰাটত যিটো যে আমাৰ ষ্টেচু অফ ইউনিটি আছে, সেইটো যিটো কোম্পানীয়ে বনাইছিলে, সেইটো কোম্পানীয়ে এইটো বনাইছে। ৰাম ভাঞ্জি শ্বুটাৰ বুলি কয়, তেওঁলোকে এইটো ব্ৰঞ্জৰ এই প্ৰতিমূৰ্তিটো এইটো বনাইছিলে। কিমান এটা সুউচ্চ এটা প্ৰতিমূৰ্তি চাওক। এইটো ওপৰত উঠি কিনি গোটেইখিনি চাবলৈ অলপ ভাল আছিলে, কিন্তু এতিয়া বৰ্তমান এখন কিবা দৰ্জাখন বন্ধ কৰি থৈছে নেকি। মই হ'লেও যাওঁ এবাৰ ওপৰত। যাবলৈ এতিয়া নোৱাৰি, এইটো তলফালৰ পৰা কিবা বন্ধ কৰি থোৱা আছে। মই এজনৰ ভিডিঅ' এটাত এইটো একদম ওপৰত উঠি যোৱা মই দেখিছিলোঁ। এতিয়া ৰাস্তাটো যিহেতু এতিয়া বন্ধ হৈছে, গতিকে এতিয়া যাব এতিয়া নোৱাৰিম মই। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইটোৱে দেখালোঁ আৰু। আমাৰ ঘৰৰ ওচৰতে, বৰ এটা বেছি দূৰত নহয়, আধা ঘণ্টাৰ এটা ৰাস্তা হয়। আহিলোঁ ইয়াতে, এনেই চালোঁ আৰু সৰুকৈ এটা ভিডিঅ' কৰিলোঁ। তো মোৰ ভিডিঅ'টো ইয়াতে শেষ হৈছে। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।